নমস্কাৰ। আজি প্ৰভাতী খোজ মণ্ডল সংগঠনৰ নেতৃত্বত আমাৰ কমাৰগাঁও পঞ্চায়তত অনুষ্ঠিত নাৰী সবলীকৰণৰ ওপৰত আমি এখন সজাগতা সভা পাতিছিলোঁ। এই সভাত উপস্থিত আছিল এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল, সমাজসেৱকসকল, আমাৰ সকলোৰে নমস্যৰ শিক্ষাগুৰুসকল আৰু প্ৰভাতী খোজ মণ্ডল সংগঠনৰ 4টা পঞ্চায়তৰ সকলো কেডাৰ বাইদেউসকল, সম্পাদিকাকে প্ৰমুখ কৰি আমাৰ অংগনাবাদী বাইদেউ, আশা কৰ্মীসকল, আমাৰ ভিডিপি বাইদেউসকল, মহিলা খেতিয়কসকল, এই সকলো মহিলাসকলক লৈ আজি এখন সভা অনুষ্ঠিত কৰা হৈছিল। ইয়াত এটা আমাৰ ৰেলীও আমাৰ অনুষ্ঠান ৰখা হৈছে আৰু সভা এখনো ৰখা হৈছিলে। এই সভাত সকলোৰে সহযোগিতাত সভাখন সফলে আমি পাৰ কৰিলো আৰু নাৰী সবলীকৰণৰ ওপৰত আমি জনাব বিচাৰিছো যে আমাৰ নাৰীসকলৰ ওপৰত যি নিৰ্যাতন হৈছে, এই নিৰ্যাতন আমি বন্ধ কৰিব লাগে। আৰু নাৰীসকলৰ বিশেষভাৱে আমি ছোৱালীসকলৰ বাবে ক'ব বিচাৰিছো যে 18 বছৰ তলত আমি সকলো ছোৱালীক আমি বিয়া দিব নালাগে আৰু ল'ৰাসকলৰ যুৱকসকলৰ কাৰণে আমি 21 বছৰ তলত বিয়া পাতি দিব নালাগে। এই উদ্দেশ্যে আমি নাৰী সবলীকৰণৰ ওপৰত এখন সজাগতা সভা দিছো। এই সভাখন আমাৰ সঁচাকৈ সুচাৰুৰূপে পাৰ হৈ গ'ল। এই সভাত আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছো, ৰহা ব্লকৰ অন্তৰ্গত যি 4টা CLF-ৰ প্ৰভাতী খোজ মণ্ডল সংগঠনটো সঁচাকৈ শক্তিশালী হৈ আছে। আমি আপোনালোকক আজি কথা দিব বিচাৰিছো যাতে প্ৰভাতী খোজ মণ্ডল সংগঠনটো সদায় ৰহা সমষ্টিৰ ভিতৰত জাকত জিলিকা হয়, তাৰে কামনা কৰি আজিৰ বক্তব্য আপোনালোকৰ ওচৰত সামৰি মাৰিছো। কেইবাটাও দাবীৰে দেখিবলৈ পোৱা গৈছে আপোনালোকে সজাগতা সৃষ্টি কৰিব বিচাৰিছে, হাতে প্লেকাৰ্ড লৈ সকলোৱে এটা ৰেলী উলিয়াইছে। দাবীকেইটা কি কি? দাবীকেইটা আমি বাল্য বিবাহ বন্ধ কৰিব লাগে, আমি নাৰী নিৰ্যাতন বন্ধ কৰিব লাগে, এনেকুৱা ধৰণৰ নাৰীৰ ওপৰতে আমাৰ নাৰী শক্তি ৰাষ্ট্ৰ শক্তি এই বিষয়ৰ ওপৰত আমি দাবী জনাইছো। যৌতুক প্ৰথা বন্ধ কৰিব লাগে, শিশুৰ শ্ৰমিকসকলক বন্ধ কৰিব লাগে, এইখিনি আমি ৰাখিছো।